মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ আৰু সেৱা জনাইছোঁ। আজি আপোনালোকক পথাৰলৈ আহি এটা কেমেৰাত এটা দৃশ্যবন্দী কৰি দেখুৱাব ওলাইছোঁ। ইমান সুন্দৰ লাগে চাওকচোন আমাৰ অসমৰ প্ৰাকৃতিক দৃশ্যবোৰ আৰু সৌন্দৰ্যবোৰ। সেয়েহে আজি আপোনালোকক মই কঠীয়া বিতুলি এটাৰ পৰা ভিডিঅ' কৰি আপোনালোকক প্ৰেৰণ কৰিব ওলাইছোঁ আৰু দেখুৱাব ওলাইছোঁ। এয়া চাওকচোন, সুন্দৰকৈ কঠীয়া পাৰি থৈছোঁ। এয়া কিন্তু কঠীয়াবোৰ চাপৰ হৈ আছে, কিন্তু এটাৰ সমস্যা আমাৰ হৈছে আটি মাটিবোৰ পানী নাইকিয়া হৈ গৈছে বৰষুণ নাই কাৰণে, আৰু এইবোৰ দ পানীত ৰুব নোৱাৰি, পানী দ হৈ আছে, কুমলীয়া হৈছে কঠীয়াবোৰ। এয়া চাওকচোন, সেইয়া পথাৰ দেখাইছোঁ, হাল মাৰি থৈছে, বগা হৈ গৈছেগৈ। সেয়া সহিহ পেলাব পৰা অৱস্থা চাওক। গতিকে এনেকুৱা দশাৰ কৃষক শ্ৰেণীবোৰ আৰু দুখ কোনো কালে লৈ গৈছে, এইটো থাকে। ইয়াৰ মাজতে আমি আগুৱাই যাব লাগিব ন, কাৰণ এইবোৰ হৈছে ঈশ্বৰৰ হাতত, আমাৰ হাতততো নহয়। আমাক বিজ্ঞানে বহুত সুবিধা দিছে। এডোখৰ খালত হুন্দা লগাইও খেতি কৰিব পাৰোঁ, কিন্তু বিশেষকৈ এই মাজৰ পথাৰবোৰতো নোৱাৰি ন, বৰষুণত আশা কৰিব লাগে। গতিকে সেয়েহে আমি কেৱল কৰ্মটো কৰি যাওঁ, দিয়া নিদিয়া হোৱা এইবিলাক গোটেইখিনি ভগৱানে কৰিব ন। গতিকে আজি আপোনালোকক এইকাৰণে জনাইছোঁ, বহুতেই ভাবিব পাৰে ক'ৰবাত হয়তো খেতিবিলাক ভালকৈ কৰিছে দে, হয়নে নহয়। গতিকে আমাৰ আজি মৰিগাঁও জিলাৰ এই গাঁওখন হৈছে বাৰুকটা। সেইকাৰণে আপোনালোকক দেখুৱাইছোঁ, ইয়াত আমি খেতি কৰিব পৰা নাই। দ ঠাইত লগাব, কিন্তু কঠীয়াবোৰ কুমলীয়া হৈ আছে। কিন্তু আদি ঠাইবিলাক দেখুৱালেও নহয়, যেনেদৰে সৰিয়হৰ পেলাব পৰাৰ দৰে হৈ আছে বুলি আপোনালোকক দেখুৱাইছে আজি মোৰ ইউটিউব চেনেলৰ যোগেদি। আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ, সেই সুযোগটো যেন আমাৰ কৃষকসকলক দিয়ে, নহ'লে আমি কেনেদৰে চলিম। কাৰোবাৰ চাকৰি আছে, চাকৰি ধনেৰে দি চলিব, হয়নে। আমিবোৰতো সেই মাটিডৰাত খেতি কৰি যি এগাল এমুঠি পাওঁ, 2-3 মোন পাওঁ, তাকেতো বিক্ৰী কৰি তেল নিমখ খাব লাগিব ন। চৰকাৰে দিছে আমাৰ কিছুমান সাহাৰ্য, কিন্তু আমি উচিত যিসকল কৃষক আমি নাপাওঁ, হয়নে নহয়। সেইকাৰণে মই আজি ইউটিউব চেনেলৰ যোগেদি অসমবাসী ৰাইজৰ তথা লগতে আমাৰ কৃষি বিভাগৰ যিসকল মুৰব্বী আছে বা মুখ্যমন্ত্ৰী বা কৃষিমন্ত্ৰী আছে, আপোনালোকক ক্ষমা জনাইছোঁ। আপোনালোকে যেন এই কৃষকবিলাকৰ এটা হুণ্ডাৰ ফ্ৰীকৈ দিয়ে, কাৰণ তেখেতলোকেতো 10-12 হাজাৰ টকা দিবলৈ টকাই নাই। যাৰ আছে সি কিনি আনিব পাৰে অফিচ ফালৰ পৰা। আমি বহুত দেখা পাইছোঁ, বা এগ্ৰিকালচাৰ তেনেকুৱা এখন সৰু পাৱাৰটিলাৰ হওক বা হুণ্ডা আহে, আৰু সেইবোৰ ক্ৰয় কৰিবলগীয়া হ'লেতো টকাৰ প্ৰয়োজন হয়। কিন্তু কাৰোবাৰ এনেকুৱা হৈ যায় 5,000 টকা দিবলৈও নোৱাৰে। গতিকে পৰাপক্ষত যিজন উচিত কৃষক, আপোনালোকে যেন বিনাৰ পৰিশ্ৰমত, বিনা পইচাত যাতে দিয়ে, কাৰণ কৃষকবিলাক সবল সজীৱ হ'লে আপোনালোকৰ ৰাজভঁৰালত সেইবিলাক জমা হ'ব। গতিকে এইটো খুবেই চিন্তা কৰাটো দৰকাৰ হয়, মোৰ বিবেকে, মোৰ ভাৱনাৰেদি। যেনেকৈ আপোনালোকে এতিয়া 2,000 টকাকৈ ভৰাই দি আছে কৃষক শ্ৰেণীবিলাকক, প্ৰায় কৃষকে পাইছে, প্ৰায় নাপায়, হয়নে। এতিয়া ইয়াৰ লগতে যদি আপোনালোকে এটা হুণ্ডাৰ দিয়ে, বহুত ভাল হ'ব। আমি কৃষকসকল আৰু আগুৱাই যাব পাৰিম। গতিকে আজি অসমবাসী ৰাইজৰ লগতে আমাৰ যিবিলাক কৃষিমন্ত্ৰী, অসমৰ মুখ্যমন্ত্ৰী, উপৰাষ্ট্ৰপতি, আপোনালোকেও যেন দয়া কৰি আমাৰ এই কৃষকসকলক গুৰুত্ব দিয়ে বা চাই সহায় সহযোগিতা আগবঢ়ায়। গতিকে আজি সেইবাবে এই ভিডিঅ'টো বনাইছোঁ। আৰু আমি কৃষকৰ ল'ৰা যেতিয়া, জংঘলেও যাব লাগিব, বোকায়ো যাব লাগিব, সকলোতে যাব লাগিব। গতিকে আজি এই ভিডিঅ'টো প্ৰেৰণ কৰিছোঁ আৰু সেৱা জনাইছোঁ, যাতে আমাক দয়া কৰি প্ৰাপ্যবিলাক দিয়ে অতি শীঘ্ৰে। তেতিয়া আমি নথৈ আনন্দ পাম। আমি সবল হ'লে ৰাজভঁৰালৰ সেই বোজাই জমা হ'ব, চৰকাৰৰ তেতিয়া শক্তিশালী হ'ব, হয়নে নহয়। গতিকে এইখিনিকে কৈ মই আজি এই ভিডিঅ'ৰ পৰা বিদায় ল'ব বিচাৰিছোঁ, আৰু যাতে পুনৰ আপোনালোকৰ মাজলৈ সৎবাৰ্তাৰ প্ৰেৰণ কৰিব পাৰোঁ আশা ৰাখি বিদায় লৈছোঁ। ধন্যবাদ।